বৰ্তমানলৈ অভিজ্ঞতাৰ পৰাই কথাষাৰ কৈছোঁ, মানুহৰ সময় আৰু পৰিস্থিতি কেতিয়া সলনি হৈ যায় কোনেও নাজানে, হয়নে? গতিকে নিজে ভালে আছোঁ বুলি কেতিয়াও কাকো অপমান নকৰিব। নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আৰু আজি বতৰ দেখিছেনে, একেবাৰে ডাৱৰীয়া। ৰাতিপুৱা কাম বনখিনি সোনকালে কৰি মেলি উঠিলোঁ, কাৰণ আজি দুপৰীয়া আমাৰ নিমন্ত্ৰণ আছে মোৰ বান্ধৱীজনীৰ ঘৰত। তো তাইকো অলপ লাগি ভাগি দিব লাগিব। আৰু এই আহি পালোঁ বান্ধৱীজনীৰ ঘৰ। এইফালে মাহীয়ে চব্জি বনায়ে আছে। বিহু বুলি তাই সকলো পৰিয়ালবৰ্গকে একেলগে ভাত এসাঁজ খাবলৈ মাতিছে। আৰু এইফালে চাহৰো যোগাৰ কৰি আছে। ভণ্টিজনীয়ে লুচি বেলি আছে। আৰু এয়া ভিনদেউ পূৰা বনোৱাত লাগি গৈছে। তেখেতে কিন্তু প্ৰতিখন কাজতে খুব কষ্ট কৰে দেই। আৰু এয়া চাহ খাবলৈ ৰেডি হৈ গ'ল। ঢেৰ বস্তু দিছে কিন্তু চাহৰ লগত। আৰু এয়া ভেদাইলতা, মানিমুনি, কেঁচা হালধিৰ সৈতে এখন মাছৰ তৰকাৰী ময়ে বনাবলৈ পালোঁ। ৰেচিপিটো কিন্তু আইতাজনীৰ দেই, নক'লে আকৌ মোক গালি পাৰিব। আৰু আজি মিনি ভ্লগটো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।